নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 19 ফেব্ৰুৱাৰী। কাইলৈ অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত নোসোমাই অৰুণোদয় আঁচনিৰ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তাৰিখ সলনি কৰিছে। এই মাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। অতি শীঘ্ৰে কোটি কোটি কৃষকক কৰিব লাগিব এই দুটা গুৰুত্বপূৰ্ণ কাম, অন্যথা পিএম কিষাণৰ টকাও নাপাব একাউণ্টত। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা আপোনাৰ একাউণ্টত প্ৰদান কৰা হ'ব। অতি শীঘ্ৰে একাউণ্টত সোমাব টকা। ৰেচন কাৰ্ড থাকিলে ৰাজ্যত সলনি হৈছে কেইবাটাও নতুন নিয়ম। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 20 ফেব্ৰুৱাৰীত নহয় 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী টকা। বিহুৰ পূৰ্বে মহিলাসকলে লাভ কৰিব 9,000 কোটি টকা। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ টকা নাপাব মহিলাসকলে। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে এটা বেয়া খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তাৰিখ ঘোষণা কৰিছে। 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত অৰুণোদয় আঁচনিৰ একাউণ্টত 1,000 টকা বৃদ্ধি কৰি 9,000 টকা প্ৰদান কৰিব। 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনি 8,000 টকা ধন বিতৰণৰ দিন ঘোষণা কৰা হৈছিল, কিন্তু 10 মাৰ্চতহে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। 8,000 টকাৰ পৰিৱৰ্তে একেলগে 9,000 টকা জমা হ'ব মহিলাসকলৰ একাউণ্টত। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত কাইলৈ আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাই। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক। যিসকল অৰুণোদয়ৰ হিতাধিকাৰী এতিয়ালৈকে ডিবিটি লিংক কৰা নাই, অতি শীঘ্ৰে ডিবিটি লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। আপুনি কেনেকৈ ডিবিটি লিংক কৰিব, যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে ডিবিটি লিংক কৰিব পাৰিব, বা আপুনি ডিবিটি লিংক কৰিছে নে নাই, আপুনি কেনেকৈ ষ্টেটাছ চেক কৰিব সেও আপুনি চেক কৰিব পাৰিব। যদি ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা সকলোৰ বাবে আহি গ'ল ভাল খবৰ। আপুনি এতিয়াও চৰকাৰী ঘৰ পোৱা নাই নেকি? যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, আপোনাৰ বাবে ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ। যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, 9 ডিচেম্বৰত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা জমা হৈছে। যদি আপুনি প্ৰথম কিস্তিৰ টকা পোৱা নাই, এতিয়া কমেণ্ট কৰক। যিসকলে প্ৰথম কিস্তিৰ টকা পাইছে, দ্বিতীয় কিস্তিৰ টকা কেতিয়া লাভ কৰিব একাউণ্টত। লগতে যিসকলে জিঅ'ৰিং কৰিছে সেইসকলৰ একাউণ্টত কেতিয়া চৰকাৰে টকা প্ৰদান কৰিব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। নিৰ্বাচনৰ পূৰ্বে নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব চৰকাৰৰ ফালৰ পৰা। নতুন হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আহিলে আপোনাৰ হাতখন নথি পত্ৰ সাজু কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা নাপাব। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ, আৰু ইয়াৰ পাছতে সম্পন্ন হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু সুবিধা। অসমত কোনো আৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? নিৰ্বাচনৰ পূৰ্বে তালিকাত নাম আহিব পাৰে। নাম আহিলে আপোনাৰ হাতখন নথি পত্ৰ সাজু কৰিব লাগিব। কি নথি পত্ৰ সাজু কৰিব লাগিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰা নাই, তেনে ক্ষেত্ৰত পুনৰ চৰকাৰে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে সুখবৰ আহি পৰিছে। ফেব্ৰুৱাৰীৰ দ্বিতীয় বা তৃতীয় সপ্তাহত চৰকাৰে এই ধন মুকলি কৰিব। সকলোৱে ৱেইট কৰি আছে কেতিয়া পিএম কিষাণৰ 5 কিস্তিৰ টকা প্ৰদান কৰিব। অৱশেষত কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। 2 দিনৰ ভিতৰতে কৃষকসকলৰ একাউণ্টত সোমাব 2,000 কোটি টকা। কাৰ একাউণ্টলৈ আহিব 2,000 কোটি টকা, ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা এয়া ছবি প্ৰকাশ কৰিছে। আপুনি আপোনাৰ একাউণ্টত 2,000 টকা পাবনে?
নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব চৰকাৰী টকা। এইকেইটা কাম নকৰিলে লাভ নকৰিব টকা। আপোনাৰ কিস্তি বন্ধ নহ'বৰ বাবে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই তেন্তে এতিয়াই কৰক KYC। অফিচিয়েল ৱেবছাইটত গৈ এই কাম কৰক KYC আপডেট। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ। যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হোৱা নাই আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। কেনেকৈ লিংক কৰিব যদি ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। যদি নাথাকে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ আপডেট কৰিব লাগিব। জমাবন্দী কপি আৰু আধাৰ কাৰ্ড লৈ যাব, লগে লগে আপডেট হৈ যাব। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। KYC লেণ্ড ছেডিং, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক, এই তিনিটা আপুনি এতিয়া চেক কৰক আপোনাৰ PM কিষাণৰ ষ্টেটাছ। এই তিনিটা ইয়েছ হৈ আছে না নাই। যদি ইয়েছ হোৱা নাই এতিয়া আপুনি লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 22 কিস্তি টকা নাপাব। সকলোৱে ৱেইট কৰি আছে কেতিয়া PM কিষাণৰ টকা প্ৰদান কৰা হ'ব। 2 দিনৰ ভিতৰতে কোটি কোটি কৃষকৰ একাউণ্টত এই টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। তাৰপিছত অসমবাসীক ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে? যদি ৰেচন সংগ্ৰহ কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যিসকলে ৰেচন সংগ্ৰহ কৰা নাই সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। KYC নকৰা গ্ৰাহকে নাপাব ৰেচন। যদি আপুনি ৰেচন পোৱা নাই তেনে ক্ষেত্ৰত আজি আপুনি KYC কৰক, অন্যথা ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব। যদি আপুনি ৰেচন পোৱা নাই শীঘ্ৰে কৰি লওক KYC আপডেট। চলি আছে অন্ন সেৱা সপ্তাহ আৰু অন্ন সেৱা সপ্তাহ চলি থকাৰ সময়তে এই কাম কৰিব লাগিব। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। 1 তাৰিখৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা সপ্তাহ আৰু নতুন নিয়মেৰে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল। ৰেচনৰ দোকানী চাউল কমকৈ দিলে লগে লগে দিব পাৰিব অভিযোগ। 1 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰত আপুনি KYC কৰিব পাৰিব আৰু এই KYC নকৰিলে ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। যিসকলে KYC কৰাই ৰাখিছে সেইসকলে একো কৰিব নালাগে। যদি কিবা অসুবিধা হয় কৰাত তেনে ক্ষেত্ৰত আপোনালোকে দিব পাৰিব অভিযোগ। 180003453611 এইটো নম্বৰত আপোনালোকে দিব পাৰিব অভিযোগ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি এতিয়ালৈকে KYC কৰা নাই নেকি, অতি শীঘ্ৰে KYC কৰক আৰু লগতে আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে KYC আপডেট কৰি ল'ব পাৰে। আপুনি ৰেচনৰ দোকানীৰ সৈতে এতিয়া আপুনি যোগাযোগ কৰক। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ ভৱিষ্যতবাণী। 2031ত BJP। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। 2031ত বিৰোধী স্থান ল'ব অখিলে। যদিহে অখিল গগৈ নিজৰ স্থিতি দৃঢ় ৰাখে, যদি অখিল গগৈৰ চৰত গৈ চুমা বাবা নকৰে তেন্তে তেওঁ সফল হ'বই। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী কৰিছে। উচ্ছেদৰ সময়ত মিয়া মুছলমানৰ ওচৰত নাছিল কংগ্ৰেছে, কিন্তু অখিল গগৈ মিয়া মুছলমানৰ ওচৰত দিছে থিয়। কংগ্ৰেছৰ সলনি অখিল গগৈৰ প্ৰতি বিশ্বাস বেছি মিয়া মুছলমানৰ। 2026ত মিয়া মুছলমানৰ ভোট নাপাব কংগ্ৰেছে, কিন্তু 2031ত সলনি হ'ব ভোটৰ সমীক্ষা। অখিল গগৈক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক লৈ যিটো ভৱিষ্যতবাণী কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 25 তাৰিখৰ পৰা BTC-বাসী লাভ কৰিব মাটিৰ পট্টা। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। BTC-বাসীৰ বাবে বৃহৎ ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি এটা এটাকৈ পালন কৰিব BTC-ৰ চৰকাৰে। ওদালগুৰি জিলাৰ পৰা আৰম্ভ হ'ব মাটিৰ পট্টা বিতৰণৰ কাম কাজ। গোসাইগাঁৱৰ পৰা আৰম্ভ হ'ব গণসমাৱেশ কাৰ্যসূচী। বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ প্ৰস্তুত BPF দল। 2026ৰ বিধানসভা নিৰ্বাচনৰ BPF দলে 15টাকৈ সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 22 ফেব্ৰুৱাৰীত BJPত যোগদান কৰিব ভূপেন বৰাই। ভূপেন বৰাৰ লগত আৰু কোন কোন আহিব BJPলৈ? মুখ্যমন্ত্ৰীৰ হাতত ভূপেন বৰাই তুলি দিলে দীঘলীয়া তালিকা। ৰাজ্যিক সভাপতিয়ে ঘোষণা কৰিব যোগদানৰ সময়। গুৱাহাটীত আয়োজন কৰা হৈছে বিশাল যোগদান কাৰ্যসূচী। লখিমপুৰতো ভূপেন বৰাৰ উদ্যোগত হ'ব বিশাল যোগদান সমাৰোহ। লখিমপুৰীয়া কেৱল ইয়াই নহয়, বিহপুৰীয়া নাওবৈচাৰ পৰা বহু কংগ্ৰেছ কৰ্মী আহিব BJPলৈ। আজি পুনৰ ভূপেন বৰাৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে ভূপেন বৰাই সাজু কৰিছে দীঘলীয়া তালিকা। দীৰ্ঘদিনৰ পৰা কংগ্ৰেছত চলি আছিল বিদ্ৰোহ আৰু ভূপেন বৰাই BJPত যোগদানক লৈ সংবাদমেলযোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈ কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ ভূপেন বৰাৰ বিস্ফোৰণ 22 তাৰিখৰ পুৱালৈকে কংগ্ৰেছে যিমান কৈ শেষ কৰিলে মই ভাল পাম 22 তাৰিখৰ পিছত মই আৰু উত্তৰ নিদিওঁ গৌৰৱ গগৈৰ কাৰণে মই কেতিয়াও একো নহয়ে যদি মই কিবা হ'লহেঁতেন তেতিয়াহ'লে তেওঁ মোৰ ওচৰত ক্ষমা খুজিবলগীয়া নহ'লহেঁতেন কংগ্ৰেছত এজন শিক্ষকৰ সন্তানৰ কোনো মূল্য নাই 22 ফেব্ৰুৱাৰীৰ পূৰ্বে কংগ্ৰেছৰ বিষয়ে সকলো কথা কৈ যাব এনেকুৱাকৈ মন্তব্য কৰিছে ভূপেন বৰাই হয় ভূপেন বৰাই কেইবাটাও পৃষ্ঠত মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভূপেন বৰাৰ বিজেপি গভৰ্ণমেণ্ট চূড়ান্ত হোৱাৰ পিছতে গৌৰৱ গগৈৰ প্ৰথমটো প্ৰক্ৰিয়া হয় গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহু ৰাজনীতিবিদ নোহোৱা হৈ গ'ল বিজেপি দললৈ গৈ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নোহোৱা হৈ গ'ল বিজেপিত গৈ ভূপেন বৰাই বিজেপিত কি সন্মান পাব সেয়া আমি নাজানো মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নাম লৈ বিজেপিত নাযাওঁ বুলি কৈছিল ভূপেন বৰাই আৰু তেওঁৰ কথাৰ কিমান যোগ্যতা আছে এতিয়া ৰাইজে বুজি লওক কেৱল এয়াই নহয় নাৰীৰ অপমানৰ অভিযোগ উঠা ভূপেন বৰা এতিয়া মুখ্যমন্ত্ৰীৰ বাবে হিন্দু নেতা হিমন্ত বিশ্ব শৰ্মা হিন্দু নেতাক চাৰ্টিফিকেট দিয়াৰ প্ৰতিক্ৰিয়া বন্ধ কৰক কেৱল এয়াই নহয় প্ৰথমতে নাৰী অপমানৰ অভিযুক্ত সজালে তাৰপিছত সজা হ'ল হিন্দু নেতা আৰু দুই ককাই বাই একে মঞ্চত ভালে থাকক গৰু চিণ্ডিকেটৰ মানুহক টিকট দিব বিচাৰিছে বিজেপিয়ে সাহস আছে যদি হিন্দু ধৰ্মক লৈ মোৰ লগত তৰ্ক কৰক ৰাজহুৱাকৈ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ গৌৰৱ গগৈৰ ভূপেন বৰাৰ বিজেপি গমন চূড়ান্ত হোৱাৰ পিছতে এতিয়া গৌৰৱ গগৈৰ প্ৰথমটো প্ৰতিক্ৰিয়া তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কেৱল মাত্ৰ নিজৰ স্বাৰ্থত ৰাজনীতি কৰিছিল ভূপেন বৰাই জোৱাই আদৰিলে হিমন্ত বিশ্ব শৰ্মাক ভূপেন বৰাক নিৰ্লজ্জ বুলি আশা দিছে হিমন্ত বিশ্ব শৰ্মাই আৰু সেইজন হিমন্ত বিশ্ব শৰ্মাকে এতিয়া ধূপ থানেৰে আদৰিছে ভূপেন বৰাই আৰু কোনোৱাই ভূপেন বৰাক চৰিত্ৰহীন বুলি ক'লেও তেওঁৰ স্বাভিমান নালাগে লাজ লাগিছে ভূপেন বৰাৰ দৰে ব্যক্তিৰ নেতৃত্বত আমি কাম কৰিছিলোঁ মুখ্যমন্ত্ৰীক প্ৰতিটো খবৰ দিয়া মানুহজন ভূপেন বৰাই আছিল বিজেপিমুখী হোৱাৰ পিছত ভূপেন বৰাৰ কঠোৰ সমালোচনা কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰৰ হয় মীৰা বৰঠাকুৰে যিকেইটা অভিযোগ উত্থাপিত কৰিছে ভূপেন বৰালৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'